নমস্কাৰ মই প্ৰবীণ চুটিয়াই মোৰ ইউটিউব চেনেল প্ৰবীণ চুটিয়ালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমি 3 দিন ফোনফটীয়াকৈ মই আপোনালোকক ভিডিঅ' দেখাই আছিলোঁ। তো আজি ভিডিঅ'ৰ মাজেৰে মই আজি আপোনালোকক দেখাব গৈছোঁ আমি 3জন ল'ৰাই এই ৰাস্তাটো খানি আমি পুলটো চেঞ্জ কৰি এখন আমাৰ মৰণ ফান দেখিছে। এইটো এটা মৰণ ফান ৰাস্তাৰ সোঁ মাজতে এটা খাল আছে। এই খালটোৰ মাজত যদি এজন মানুহ মৰি যায় বা এক্সিডেণ্ট হৈ যায় তেতিয়াহ'লে সেই মানুহজনৰ কোনো ধৰণৰ বচা চান্স নাথাকে। সেইকাৰণে আমি ভাবি চিন্তা চৰ্চা কৰি আমি প্ৰত্যেকজন ল'ৰাই আজি ৰাস্তাটো পুলটো খানি পানি আমি সম্পূৰ্ণকৈ পুলটো ওলটাই আমি নতুন এটা মানে এই পুলটোকে আকৌ সাইড কৰি আমি তেনেধৰণে বহাৰ এটা চিন্তা চৰ্চা কৰিছিলোঁ। তো যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা ভিডিঅ'টো লাইক কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিব। আমাৰ গাঁৱত এখন মৰণ ফান চলি আছে, যিখনত আমি এইকেইজন যুৱকে মানে আমি গোটেইকেইজনে কামটো কৰিছিলোঁ। মানে আমি ভাবিছিলোঁ কি পুলটো খানি পানি এইফালে আমি উভতাই দিলোঁহেঁতেন। পুলটো দেখিছোঁ নহয়, এইটো এটা আমাৰ ৱাটাৰ ছাপ্লাই হয়, বহুত পুৰণা। আৰু এই পুলটো খানি আমি যিমানলৈকে আমি খানিলোঁ মানে আমি 3জন মাত্ৰ যুৱকে আমি খানিলোঁ। দেখিছে না, এইটো সম্ভৱেই নহয় বাৰু 3জনে কামটো কৰিম বুলি। তথাপিতো ভাবিছিলোঁ পৰুৱা এটা কাম কৰিব পাৰে, আমিও কামটো তেনেকৈ ধৰণে কৰিব পাৰোঁ। সেইকাৰণে আমি খানি পানি আৰু ভাবিছিলোঁ কোনোবা আহিব চাগে পিছলৈ। তো যেতিয়া আমি খানি এটা বস্তু গম পালোঁ, এই বস্তুটো যে ঢালাই আছে তলত আৰু আমাৰ কাৰণে সম্ভৱ নহয় বা এই বস্তুটো আমি খানি উঠাবৰ কাৰণে। এই দেখিছে নহয়, এতিয়া আমি ভাবিলোঁ কি এই বস্তুটো আমি এতিয়া একো কৰিব নোৱাৰোঁ আৰু এইটো আমাৰ পক্ষে কামটো কৰা কোনো সম্ভৱ নাই। তো তাৰ কাৰণে কি হয়, আমি এতিয়া আকৌ পুনৰ পুলটো পুতিবলৈ আৰম্ভ কৰিম, পুলটো পুতিম আৰু ভাবিছোঁ এই বস্তুটো ইয়াতে এটা ডাঙৰ গাঁত বহি আছে। হয়, আমাৰ গাঁৱৰ কোনোবা এজন ব্যক্তি একো হ'বলৈ চান্স নাথাকে, কিন্তু হয়তো ৰাতি আহি এনেকুৱা এজন ব্যক্তি নতুন জেগাৰ পৰা আহি ইয়াত হয়তো তেখেতৰ মৰণ ফান বুলি তেখেতে নিজেই ইয়াত সোমাই পানি হয়তো কিবা হৈ যাব পাৰে। সেইকাৰণে ভাবিছোঁ আমি এইটো কামটো কৰিব নোৱাৰোঁ আৰু ভাবোঁ এইটো কোনোবা ফালৰ পৰা যাতে খুব সোনকালে কামটো সমাধান কৰিব পৰা অপশ্যন আহে। এনেকৈ ধৰণে এই চক এটা ড্ৰেইন খুব ভগা ড্ৰেইন চলি আছে। এইটো মোটামুটি যেনে তেনেহে আৰু পানী যাব পৰা অৱস্থাত আছে। এইটো এইখিনি দেখিছে গোটেইখিনি, এইটো মানে কোনো পুলৰ চিন কোনো তেনেকুৱা একো চিন নাই। এইটো আমাৰ কোনো তেনেকুৱা ধৰণৰ চক এখন মই আপোনালোকৰ আগতো এটা ভিডিঅ'ত প্ৰচাৰ কৰিছিলোঁ। এই ভিডিঅ'টোত 7খনমান গাঁৱে অন্ততঃ পানী পায়। এইটো এতিয়া এনেকুৱা এখন বিশাল এখন পথাৰ হয়, ইয়াত 7খনমান গাঁও ইয়াত খেতি কৰিবলৈ সুবিধা হয় এই পানী ছাপ্লাইৰ পৰা। এইটো আপোনালোকক মই যিমান পাৰোঁ ড্ৰেইনটো দেখাই গৈছোঁ। ইয়াত দেখিছে ড্ৰেইনটো এনেকৈ ধৰণে সম্পূৰ্ণ ভাগি ছিগি চুৰমাৰ হৈ গৈছে। এইবিলাক দেখিছে ড্ৰেইন ফাটি সম্পূৰ্ণ হয়তো আৰু কেইদিনৰ পিছৰ পৰা এইটো বাগৰি পাৰ হৈ মানে বাগৰি পৰি গুচি যাব। এইবিলাকে পুল দেখিছে ভাগি ছিগি চুৰমাৰ হৈ গ'ল, ডাঙৰ খাল। এইবিলাক ড্ৰেইনৰ অৱস্থাই নাই, দেখিছে নহয়, ড্ৰেইন অৱস্থাই নাই, ভাগি ছিগি চুৰমাৰ হৈ আছে। আমি পুলটো যেনেকৈ খান্দিছিলোঁ আৰু তেনেকৈ পুতি পেলালোঁ। এতিয়া ইয়াত মানে আমি কোনো পুল উঠাব নোৱাৰোঁ, এইটো অৱস্থাত ঢালাই গোটেই আছে। তাৰ কাৰণে যেনেকৈ ধৰণে পুলটো খান্দিছিলোঁ তেনেধৰণে আমি ইয়াত পুতি পেলালোঁ।